হাই হেল্ল' এভৰিৱান, গুড মৰ্ণিং। গুড মৰ্ণিংনো কেনেকৈ ক'ম? ৰাতিপুৱাৰ পৰা যিটো বতৰৰ যি অৱস্থা, গোটেই আকাশখন কেনেকৈ ক'লা হৈ আছে। এজাক বৰষুণ যেতিয়া দিব গুৱাহাটীত একদম নিশ্চিত। একদম গোটেই আকাশখন কেনেকুৱা ক'লা হৈ আছে, পূৰা ডাৱৰ আৰু বৰষুণ আহি আছে। একদম দূৰলৈকে যদি আপুনি দেখা পায়, এইখিনি ক'লা ক'লা ডাৱৰৰ টুকুৰা। ৰাতিপুৱা বতৰৰ যিটো মানে আগজাননী, মানে ভাল নালাগিল। এতিয়া সময় হৈছে ৰাতিপুৱা 5:30, আৰু এই 5:30টাতে মানে বতৰ বেয়া হৈ গ'ল। তো আজিৰ দিনটো যে কেনেকৈ যাব গুৱাহাটীত ভাবিবই নোৱাৰি। দেখিছে নাই কি আকাশৰ যিটো পৰিৱেশ, যিটো অৱস্থা, আৰু এই চৰাইবিলাকেও একদম মানে ভয়তে চিঞৰি আছে। বতাহত পূৰা জোৰ জোৰকৈ বতাহ পৰিছে, আৰু চৰাইবিলাক একদম ভয়তে হাহাকাৰ কৰি আছে। নিজৰে দেখি কেনেকুৱা ভয় লাগি গৈছে। আকাশৰ যি অৱস্থা, বৰষুণ দিলে গুৱাহাটীৰ যি অৱস্থা হয়, সেইটো চবতকৈ ভয় লগা। সেই চাওক কি অৱস্থা, দেখাতে কিবা ভয়ানক এটা পৰিৱেশ। ৰাতিপুৱা দূৰত সেই গান্ধী মণ্ডপত পতাকাখন উৰি আছে, কিন্তু চৰাইবিলাক একদম ভয়তে দৌৰি আছে। পূৰা ইফালৰ পৰা সিফালে উৰি আছে, চিঞৰি আছে। মানে এজাক বৰষুণ আহি আছে। আজি আকৌ ক'ত বানপানী হয় ঠিক নাই। গুৱাহাটীৰ এই পৰিৱেশটো দেখিলে সঁচাকৈ বৰ ভয় লাগে। ক'তো ওলাই যাব নোৱাৰি। যি হাহাকাৰ অৱস্থা হয়, যিসকলে এনেকুৱা পৰিৱেশত পৰে তেওঁলোকে অনুভৱ কৰিব পাৰে। সঁচাকৈ আজিৰ দিনটো কি হ'ব সঁচাকৈ নাজানো। আৰু ফাইনেলি বৰষুণ আৰম্ভ হৈ গ'ল। ৰাস্তা ঘাট আকৌ ডুবিব। বাৰু দেওবাৰ হ'লেও কিন্তু যিসকলৰ একদম মানে জৰুৰী কাম আছে, যাবই লাগিব ওলাই। তো ৰাস্তা ঘাট কি হয় নাজানো। আৰু মোৰ যাবলগীয়া আছে, ৰেডি হ'ব লাগিব আৰু দিনটোৰ কাৰণে আজি সাজু হ'ব লাগিব। কেতিয়া ক'ত ফচিব লাগে ঠিক নাই। আজি দিনটো সঁচাকৈ মানে ভাল নালাগিল। আৰম্ভণিতে এনেকুৱা হৈ গ'ল যে মনটো ভাল লগা নাই আৰু। কিন্তু এই বতৰৰ পৰিৱেশটো অকণমান আপোনাক দেখুৱাম বুলি ভিডিঅ'টো কৰিলোঁ। কিন্তু সেয়া আমাৰ কাৰণে ভাল নহয়, বা আমাৰ কাৰণে শুভ লক্ষণ নহয়। দিনটোৰ আৰম্ভণি আজি শুভ নহয় যেন লাগিছে।